ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰক্ৰিয়া আৰু ৰাজ্য চৰকাৰে দিয়া প্ৰতিবেদন এই গোটেইখিনি কালি সদনত বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য ডাঙৰীয়াই উত্থাপন কৰিছিল। বিষয়টো উত্থাপন কৰোঁতে কংগ্ৰেছ দলে তীব্ৰ বিৰোধিতা কৰা আমি দেখা পাইছো। যোৱা কেইদিনমান আগলৈকে তেওঁলোক ছয় জনগোষ্ঠীৰ সমৰ্থনত আছিল। যেতিয়াই তেওঁলোকে দেখিলে যে বিজেপিয়ে কামটো কৰি দিয়াৰ ৰাস্তাত আগুৱাই গ'ল, লগে লগে তেওঁলোক ছয় জনগোষ্ঠীৰ বিৰোধী হৈ গ'ল। কালি সকলোৱে প্ৰত্যক্ষ কৰিছে বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই কোৱা কথাখিনিৰ ওপৰত তেওঁলোকে আলোচনা কৰিব পাৰিলেহেঁতেন, তেওঁলোকে নিজৰ যুক্তি দিব পাৰিলেহেঁতেন আৰু মন্ত্ৰীৰ আমি উত্তৰো শুনিব পাৰিলোহেঁতেন। কিন্তু তেওঁলোকে সদনত হুলস্থলীয়া পৰিৱেশ সৃষ্টি কৰিলে, ফলত আমি এটা ভাল পইণ্ট যিটো হাউচত উঠিলেহেঁতেন। কাৰণ আল্টিমেটলি জনজাতিকৰণটো সদনে কৰিব লাগিব, সংসদে। বিধানসভাইতো কৰিব নোৱাৰে, সংসদত কৰিব লাগিব। গতিকে সংসদত ভাল আলোচনা এটা কালি তেওঁলোকে বন্ধ কৰি দিলে, যিটোক লৈ সকলোৱে দুখ পাইছে, আমিও দুখ পাইছো।